বাকি এইটো মোবাইলটো আইফোন 13 ললে তো বক্স আছিল এনেকা কৈছো আমাৰ তে A to Z সব ব্র্যান্ড আমি ডিলিং কৰো A to Z গুগল পিক্সেল আইফোন স্যামসাং সব A to Z এন্ড্রয়েড আর ল্যাপটপ পাবা ল্যাপটপ পিসি জি লাগে গেমিং আর সব EMI ফ্যাসিলিটি আছে আমাৰ তাত গোটেইখিনি পাই যাব ঠিক আছে আহো ওকে থ্যাংক ইউ তো নমস্কাৰ মোৰ ইউটিউব আৰু ফেচবুকৰ পৰিয়ালবৰ্গ কি খবৰ আপোনালোকৰ আশা কৰো নিশ্চয় ভাল ময়ো ভালে আছো আজি আৰু মোৰ মনটো বিৰাট ফুৰ্তি লাগি আছে কিবা এটা বহুত ফুৰ্তি লাগি আছে আজি মানে এটা অলপ বস্তু ল'ব যাই আছো বস্তুটো কি হ'ব আপোনালোকে গেছ কৰক মানে অনুমান কৰক ভালো লাগি আছে ভয়ো লাগি আছে আৰু বেয়াও লাগি আছে নাজানো কিবা হয় ভিডিঅ'টো শেষলৈকে চাই থাকিব গম পাই যাব কি বস্তু আনিব যাই আছো তো ভাল লাগি আছে মনটো আৰু বহুত ভয় লাগি আছে বস্তুটো অলপ মানে কম সম বস্তু নহয় মানে বহুত দামী বস্তুৱে হয় তো কি হয় ভিডিঅ'টো গেছ কৰক আৰু তো এতিয়া বগলৈকে যাই থাকো যাই থাকা মানে আৰু গাইছ আজি ৰাতিপুৱা আৰু আমাৰ ঘৰত আলহী আহিছে আজি এয়া ফলা আৰু ভাইটি সৰস্বতী পূজা খাবাইছি আমাৰ ঘৰতো সৰস্বতী নাই কিয় সৰস্বতী পূজা খাবাইছে আমাৰ ঘৰত হা হেৰি কি কয় বাটত পাবি দেখা পাবি ভালকে খাই যাবি আৰু সৰস্বতী বিলাকক আমাৰ ঘৰত সৰস্বতী নাই তথাপিও সৰস্বতী পূজা খাবাইছে নাজানো বা কি ঠাণ্ডা সেইটো তাত যি নহওক মনটো অলপমান আজি বেলেগ কিবা ভাল লাগি আছে ভয় লাগিছে এতিয়া আৰু যাওঁ বকত যাই পেলাই কিনো বস্তু লওঁ কমেণ্ট কৰক গাইছ তো গাইছ আহি পালো মই মোবাইলৰ দোকান মানে মই আজি এটা আইফোন ল'ব আহিছো ৰ গাইছ মোবাইলটো মানে আহি পাইছে মোবাইলটো লোৱা মানে সিলেক্ট কৰা হৈছে এইফালে মানে হৈয়ে গ'ল আৰু গোটেইবিলাক এতিয়া মোবাইলটো দেখাব লাগে এইটো দাদাহঁতে ধুনীয়াকৈ মোবাইলটো মানে হেৰি কৰি দিলে আৰু এইটো এই কিবা কিবি কৰি আছে আইফোন চলাব নাই না নাজানো কি কৰিব লাগে তো মাক কম কৈছো কি কাম কৰিব আছে নাজানো কিন্তু ভালো লাগি আছে ভয়ো লাগি আছে জীৱনত প্ৰথমবাৰ এনেকা মানে বহুত মোৰ কাৰণে বহুত দামী আৰু এনেকা দামী ফোন লৈছো তো আপোনালোকৰ মৰমৰ আশীৰ্বাদৰ কাৰণে এইখিনি হৈছে আপোনালোকে প্লিজ এনেকৈ আমাক মৰম চেনেহ কৰিব মোক ছাপোৰ্ট কৰি যাব তাকে এতিয়া মোবাইল চব বিল চিল বনোৱা হৈছে বিল বনোৱা হৈছে না এইটো আৰু আমাৰ চিনি পাওঁ ইয়াত বাকি এইটো মোবাইলটো আইফোন 13 ললে এইটো বক্সটো আছিল এনেকা বাকি ইয়াতে মানে আইফোনৰ বাহিৰে আৰু এণ্ড্ৰইডৰো বহুত মানে ধুনীয়া ধুনীয়া ফোন আছে আপোনালোকে যদি মোবাইল ল'ম বুলি ভাবিছে ইয়াতে আহিব ধুনীয়াকৈ ফাইনেন্স হয় মজাকৈ এয়া আমাৰ বাজাজ ফাইনেন্সাৰ এখেতে কৰি দিছে ধুনীয়াকৈ মোৰ ফোনটো তেখেতে মানে কি কয় হেৰি কৰি দিছে আৰু ফাইনেন্স কৰি দিছে এইফালে এণ্ড্ৰইডৰ কালেকশ্যন আছে আইফোন কিবা কিবি সকলোবিলাক আছে আৰু আহিব মানে ধুনীয়া ধুনীয়া ফোন আছে আৰু ল'ব আৰু এইফালে মানে কভাৰটো ফ্ৰী দিছে আৰু টেম্পাৰ গ্লাছটো ফ্ৰী দিছে বাকী হিৰোটো দিলে ভাল আছিল বেছি এইটো কি তৈতো এডপ্টাৰটো দিলে ভাল আছিল কি কোৱা ছাৰ এই সেইটো দিলে ভাল আছিল বেছি মোবাইল চবাইল লোৱা হ'ল আৰু দাদাহঁতে মানে মোবাইল লোৱাৰ কাৰণে মোক এটা গিফ্ট দিছে এইটো থেংক ইউ দাদা বাকী এতিয়া আহো ওকে লগ পাম হয় নিশ্চয় আমাৰ ওচৰতে তোমাৰ এইখিনি কালি দেখিছিলোঁ মানে আপোনাৰ সৰু ভাই নেকি তাতে দেখিছিলোঁ সি ক'লে আমাৰ দাদাক ফোন মাৰি চাচোন তুমি উলিছিলোঁ তাৰপাছত মই আপোনাক ফোন কৰিছিলোঁ দে বাকী আহো নহ'লে দাদা সকলোবিলাক আহো দে বাবা আমাৰ ইয়াতে ফাইনেন্সৰ হয় কৈছা নাই তুমি ভিডিঅ' কৈছো আমাৰ ইয়াতে A to Z সব ব্র্যান্ড আমি ডিলিং কৰো A to Z গুগল পিক্সেল আইফোন স্যামসাং সব A to Z এন্ড্রয়েড আর ল্যাপটপ পাবা ল্যাপটপ পিসি জি লাগে গেমিং আর সব EMI ফ্যাসিলিটি আছে আমাৰ তাত গোটেইখিনি পাই যাব ঠিক আছে আহো ওকে থ্যাংক ইউ তো মোবাইলটো ধুনীয়াকৈ ল'লোঁ এতিয়া আৰু এটা ফ্ৰীতে গিফ্ট পাইছোঁ এইটো বাকী ভালো লাগি আছে বহুত মানে জীৱনত প্ৰথম আইফোন লৈছোঁ দাদা আহিছোঁ মোবাইল ল'লোঁ এতিয়া আৰু ঘৰত যাওঁ আৰু ধুনীয়াকৈ আজি আৰু সৰস্বতী পূজা গাঁৱত সৰস্বতী পূজা হৈছে এতিয়া তাতে যাওঁ আৰু তো গাইজ ঘৰত আহি পালোঁ এতিয়া মোবাইলটোৰ লগতনো মই কি বস্তু পাইছোঁ বা মোবাইলটোৰ দাম কিমান হ'ল কি হ'ল এতিয়া মই সকলোবিলাক আপোনালোকক ক'বলৈ ওলাইছোঁ এয়া এতিয়া ধুনীয়াকৈ মোবাইলটো মই ওলাই লৈছোঁ এয়া গাইজ আৰু এতিয়া মোবাইলটো আনবক্সিং কৰোঁ আনবক্সিং মানে দোকানতো কৰিছোঁ আৰু একবাৰ ঘৰত আপোনালোকক কৰি দেখাওঁ আৰু জীৱনত প্ৰথমবাৰ আইফোন লৈছোঁ বহুত ভালো লাগি আছে মনটো এই ওলাই যা এইটো গাইছ এইটো এই আপেল এইটো মোবাইলটো অকণমান চাইডত থাকক এইফালে এইগিলা কিবা কিবি কিবল দিছি চাৰ্জাৰ কিবল দিছি তাৰপাছত ইফালে কি আছে
কিবা কিবি আছে আৰু মোবাইলটোৰ সম্পত্তি এইবিলাক এই চিম খোলাৰ কাৰণে এইটো দিছি লগতে আৰু মোবাইল এইটো দিছি এইটো ফ্ৰীতে পাইছোঁ আৰু এইটো গিফ্টত দিছি হেডফোনটো এইটো গিফ্টত দিছি তাৰপাছত আৰু মোবাইলটোত কিনো দিছি মোবাইলটোত টেম্পাৰ গ্লাছটো দিছি আৰু তাৰপাছত বাকী একো নাই টেম্পাৰ গ্লাছটো দিছি বাকী তাতে বিলখন আপোনালোকক দেখাই দিছোঁ মোবাইলটোৰ দামটো কিমান পৰিল মই দেখাই দিছোঁ আপোনালোকক বিলখন মোবাইলটোৰ দাম পৰিছে 46,400 এয়া 46,400 লৈছে আৰু মোবাইলটো মই EMI-ত লৈছোঁ মানে কেছ পইচা নাইতো ল'বৰ কাৰণে সেইকাৰণে EMI-ত লৈছোঁ মানে ফাইনেন্স কৰিছোঁ আৰু বাকী ইমান দামী ফোনটোনো মই কিয় ল'লোঁ মানে ইমানো দামী নহয় কিন্তু মোৰ কাৰণে বা আমাৰ নিচিনা মানুহৰ কাৰণে বহুত দামী হয় এইটো লোৱাৰ একমাত্ৰ কাৰণ হৈছে আপোনালোকক যাতে ভাল মই কোৱালিটি দিব পাৰোঁ ভিডিঅ'ৰ ভাল যাতে ভিডিঅ' বনাব পাৰোঁ সেইকাৰণে এই মোবাইলটো লৈছোঁ আপোনালোকে প্লিজ এনেকৈ আমাক মৰম চেনেহ কৰি যাব যাতে আগলৈকে আৰু ভাল ভিডিঅ' আপোনালোকক মই দেখুৱাব পাৰিম বা বনাব পাৰিম তাকে এই ফোনটো লোৱাৰ মোৰ মেইন উদ্দেশ্য হ'ল সেইটোৱে তো ভালো লাগি আছে ভয়ো লাগিছে কচোন কিমান ভাল লাগি আছে নিজে নাজানো ইমান মানে সপোনতে দেখাবা কেতিয়াবা আইফোন ল'ম বুলি কিন্তু আজি ফাইনেলি দি থকোঁতে দিলোঁ বহুতো ভাল লাগি আছে বাকী মোবাইলটোৰ মানে কালাৰটো কেনেকুৱা লাগিছে আপোনালোকক কমেণ্ট কৰি জনাব তো নীলা কালাৰটো দিছোঁ মানে হোৱাইট কালাৰটো নাপালোঁ আৰু মানে বগাটো নাপালোঁ এইটো নীলাটোকে লৈছোঁ বাকী এতিয়া আৰু নেক্সট ভিডিঅ' আৰু এই মোবাইলটোৰ পৰা শ্বুট হ'ব আৰু গাইজ তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে গাইজ ভিডিঅ'টো চাই কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিবলৈ নাপাহৰিব তো আজিলৈ ইমানেই বাই